সংগ্রাম করেছিল তাই আমার আমি জি কেজন আইছে আমার মাজত গ্রাম সিডিসি অন্তর্গত পুরা এখানে আমার এক্স বিপিএফ ওয়ার্কার এই কারণে আইছে আমার জন্য কি দলীয় হয় মোৰ আমাৰ নলেজ এখন সমষ্টিৰ অন্তৰ্গত ঘাগৰা বিচিডিচিৰ ইটাভাটি গাঁৱৰ পৰা আমাৰ বিশেষভাৱে মাইনৰিটিৰ যিসকল লোক আছে তাৰে মাজত বহু সংখ্যক নেতৃবৰ্গ আছে অন্য ৰাজনৈতিক দলৰ পৰা আহি ফালে মোৰ বাসগৃহত স্বতঃস্ফূৰ্তভাৱে আমাৰ বিজেপি দলত যোগদান কৰিছে আজি আৰু বিশেষ কথা এইটোৱে যে তেখেতসকলৰ পৰা মই শুনিবলৈ পালো তেখেতসকলে নিজে ক'লে আজি ইয়াত উপস্থিত হৈ থাকে যে আমাৰ বহুতো এনেকা মিসকনসেপ্ট আছিলে বিজেপিক লৈ ফালে আমাৰ ভুল ধাৰণা কিছুমান আছিলে যে বিজেপি সাম্প্ৰদায়িক দল বা জাতি ধৰ্ম চাই ফালে কাম কৰে বুলি এই ভুল ধাৰণাবিলাক আমাৰ অট'মেটিক ক্লিয়াৰ হৈ গ'ল যেতিয়া সকলো সুবিধাবিলাক আমিও পাব আৰম্ভ কৰিলো ঘৰৰ পৰা হওক চৰকাৰী যিকোনো আঁচনি আমিও একেভাৱে পাই আছো আমি একে হিচাপে বেলেগ জাতি ধৰ্মৰ লোকে যেনেকে পাই আছে সুবিধাবিলাক আমিও পাই আছো তেতিয়া ডেভেলপমেন্ট খিনি আমি চাইছো বিজেপিৰ ডেভেলপমেন্ট খিনি চাইছো তেতিয়া আমি নিজেই বুজি পালো প্ৰেক্টিকেলি আমি বুজি পালো যে এইটো দল কোনো ধৰণৰ সাম্প্ৰদায়িক হ'ব নোৱাৰে আৰু সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষ সকলোকে লৈ পেলাই দলটোৱে কাম কৰি আছে আৰু যিখিনি কাম আমি আমাৰ ননাইছৰ পাঙতে হওক বিটিআৰতে হওক গোটেই অসমত গোটেই ভাৰতবৰ্ষতে হওক আমি দেখা পাই আছো ডেভেলপমেন্ট খিনি দেখা পাই আছো সেইটো চাই পেলাই আমি নিজে আমাৰ লগত যোগাযোগ কৰি পেলাই ওলাই আহিছো বুলি কৈছে তেখেতসকলে খুব ভাল লাগিছে আৰু এক পৰিয়াল হিচাপে তেখেতসকলক আমিও আঁকোৱালি লৈছো আদৰি লৈছো আৰু একেলগে সেই অঞ্চলটোক আমি নিশ্চয়কৈ উন্নয়ন ফালে লৈ যাম বুলি আমি আশা ৰাখিছো না ইতিমধ্যে আপোনালোকে বিগত নিৰ্বাচন ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ চাইছে আৰু এই যে ৰিচেণ্টলি হৈ যোৱা আপোনালোকে পঞ্চায়ত নিৰ্বাচনতো চাইছে যে আজিকালি সেই যি বিভ্ৰান্তি আছিলে অপজিশ্যন বিলাকে যি এটা বিষ বিয়পাই আছিলে যে বিজেপিৰ লৈ ফালে সংখ্যালঘুৰ মাজত এইবিলাক ক্লিয়াৰ হৈছে যে মানুহ শিক্ষিত হৈছে সচেতন হৈছে গম পাইছে যে কৰ্মৰ দ্বাৰা পৰিচয় হয় গতিকে বিজেপিৰ দলৰ কৰ্মৰ দ্বাৰাহে বিজেপি দলৰ পৰিচয় হৈছে তাৰমানে কথাটো এইটো হৈছে যে আমি অকল ভাষণত মানে মহিলাসকলক মানে সমান অধিকাৰ দিয়াটো অকল ভাষণত সীমিত ৰাখিলে নহব আমি প্ৰেক্টিকেলি প্ৰদান কৰিব লাগিব তেখেতসকলক অধিকাৰটো গতিকে এইটো বিজেপি দলে আদৰ্শ দেখাইছে যে আমি অকল মানে মুখতে সীমিত ৰখা নাই ভাষণত সীমিত ৰখা নাই আমি প্ৰেক্টিকেলি তেওঁলোকক অধিকাৰটো দিছো অগ্ৰাধিকাৰ দিছো আৰু বিটিচিত আপোনালোকে নিশ্চয়কৈ গম পাইছে যে যোৱাবেলি যি আমাৰ এছেম্বলি হৈ গ'ল তাতে অধ্যক্ষৰ পদত এজনী মহিলাক অধিষ্ঠিত কৰা হৈছিলে ইয়াতকে আৰু আমাৰ যি মহিলাসকলক সন্মান যি যাচিছে এইটো বহুত এটা আদৰ্শ হয় আৰু এইটো এটা মানে উদাহৰণ হয় বিটিআৰ চৰকাৰে বিটিআৰ ৫খন জিলা ৫টাকৈ নিশ্চয়কৈ যিহেতু সকলো জাতি ধৰ্মক সমান চকুৰে চোৱা হৈছে গতিকে যি কমিউনিটি যেনেকে তেখেতসকলৰ অভাৱ আছে অভিযোগ আছে সেইবিলাক আমি পূৰণ কৰিবৰ কাৰণে ইয়াতে বহি আছো গতিকে এইটো যিবিলাক ইম্পৰ্টেণ্ট আছে প্ৰায়ৰিটি দিবই লাগিব